আজি আলোচনাৰ প্ৰথম যেটো প্ৰশ্ন আছে ইয়াৰ আগৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিলো 9 নম্বৰলৈকে আজিৰ প্ৰশ্নটো হৈছে প্লাবনভূমি কি ইয়াৰ সৃষ্টি কেনেকৈ হয় এই সম্পৰ্কে লিখিব লাগিব প্ৰথম কি আছে বানপানীৰ সময়ৰ কথা কৈছে বানপানীৰ সময়ত কি হয় বানপানীৰ সময়ত নদীৰ সুত যেতিয়া বেছি হ'ব কি কঢ়িয়াই আনে এইবিলাক বোকা পলস আদি আনি পেলাই নদীৰ দুই পাৰে বিয়পি পৰে আৰু প্লাবন ভূমিৰ সৃষ্টি কৰে এই প্লাবন ভূমি হাৰুৱা হয় বাবে এনে ভূমি খেতিৰ বাবে অতি উপযোগী হয় প্লাবন ভূমি আন একো নহয় নদীৰ হুতে কঢ়িয়াই অনা গেটবোৰ নদীৰ দুই পাৰে বছৰ বছৰ ধৰি যেতিয়া জমা হয় এক হাৰুৱা মৰুভূমি নহয় সমভূমিৰ সৃষ্টি হয় যাক আমি প্লাবন ভূমি বুলি ক'ব পাৰো আৰু এই প্লাবন ভূমি সদায় হাৰুৱা হয় আৰু খেতি বাতিৰ বাবে ই অতি উপযোগী হয় প্লাবন ভূমিৰ পিছত 13 নম্বৰত আছে নদীৰ গতিপথৰ কোট কেনেকৈ বালিচৰৰ সৃষ্টি হয় এটা প্ৰথম পালো প্লাবন ভূমি এতিয়া আহিলে বালিচৰ প্লাবন ভূমি বিলাক এখন নদী গেট কঢ়িয়াই আনি পাৰ বিলাকত হাৰুৱা সমতল ভূমি সৃষ্টি কৰে এইবিলাক হ'ল প্লাবন ভূমি বালিচৰ বিলাক কেনেকৈ সৃষ্টি হয় বালিচৰৰ কথা আমি পাইছিলো ইয়াৰ আগৰ আলোচনাত বালিচৰ বিলাক নদীৰ বুকুত বালি বোকা এইবিলাক কেতিয়াবা নদীৰ দাঁতিত নদীৰ পাৰত কাষত আৰু কেতিয়াবা নদীৰ মাছ ভাঙত জমা হৈ বালিচৰৰ সৃষ্টি কৰে এইখন যেতিয়া নদী হ'ব ইয়াৰ বুকুতে কেতিয়াবা বালি বোকা এইবিলাক কেতিয়াবা এই কাষত দাঁতিত জমা হৈ কেতিয়াবা আকৌ নদীৰ মাছ ভাগতে জমা হৈ পেলাই বালিচৰ সৃষ্টি কৰে এই বালিচৰবোৰ হৈছে অস্থায়ী আৰু বিভিন্ন আকৃতিৰ হয় তাৰ কোনো নিৰ্দিষ্ট আকৃতি নাথাকে বিভিন্ন আকৃতি হ'ব পাৰে অস্থায়ী কিয়নো খৰালি বিলাক থাকিব ঠিকেই বাৰিষা আকৌ পানী বেছি হলে নদীয়ে বুৰাই পেলাব এই বালিচৰ বিলাক কেতিয়াবা থাকিবও পাৰে কেতিয়াবা আকৌ পানীয়ে কৰবালৈ হুতে নি তাক আগৰ ৰূপত নাৰাখিবও পাৰে গতিকে ই অস্থায়ী হয় আগৰ আকৃতি তাৰ সলনি হ'ব পাৰে 5 নম্বৰ যেটো প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা ব-দ্বীপ ব আখৰটোৰ নিচিনা দ্বীপৰ আকৃতি ব-দ্বীপ ডেল্টা আমি পাম
কেনেকে বদ্বীপ সৃষ্টি হয়। এতিয়া আহিলো বদ্বীপৰ সৃষ্টি কেনেকৈ হয়। উপকূল সাগৰৰ যিটো পাৰ উপকূলৰ কাষৰীয়া এইখন সাগৰ ধৰি লৈছো, এইটো সাগৰৰ পাৰ উপকূল অগভীৰ সাগৰত য'ত কোনো নৈ গৈ পৰে, ইয়াত আকৌ আহি পেলাই এফালৰ পৰা আহিলে এখন নদী পাৰি, নদী পৰিলে, নদী পৰাৰ লগে লগে তাত নদীয়ে কঢ়িয়াই নিয়া যিবিলাক গেট আছিলে এই গেটবিলাক ইয়াত জমা হ'ব, যিবিলাক ধূলি বালি শিল বোকা মাটি যি আহিলে আৰু ইয়াত জমা হয়, তাতে বদ্বীপৰ সৃষ্টি হয়। আৰু এনে দ্বীপৰ আকৃতি অসমীয়া আখৰ ব, এইটো অসমীয়া আখৰ, ইয়াৰ নিচিনা হয়। আমি পাম পিছৰ লাইনটো মই কৈ দিছো একবাৰ উঠাই পেলাই। এনে দ্বীপৰ আকৃতিৰ ইংৰাজী ডেল্টাৰ দৰে অৰ্থাৎ অসমীয়াত ব আকৃতিৰ হয় বাবে এনে দ্বীপক বদ্বীপ বোলে। গতিকে আকৃতিটো তেতিয়া কেনেকুৱা হয়, ডেল্টা ইংৰাজী এটা লেটাৰ্ছ আছে, অৰ্থাৎ অসমীয়াত ব আকৃতি হয় বাবে এনে দ্বীপক বদ্বীপ বোলে। ইয়াৰ পিছত আছে প্ৰশ্ন 13 নম্বৰ, মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল হয় লিখা। মৰুভূমিৰ কথা কৈছে। মৰুভূমি সাধাৰণতে আমি জানো বালি ধূলি গছ গছনি, ইয়াত বালি ধূলি বেছি থাকে, গছ গছনি কমেই থাকে, কাঁইটীয়া শুকান পৰিৱেশ, তাত বতাহৰ ক্ৰিয়া অধিক হয়। কিয় প্ৰবল হয় এইটো লিখিব লাগে। মৰুভূমিত গছ গছনি নাথাকে বাবে বতাহে তাত এই অঞ্চলত অধিক ক্ৰিয়া কৰিব পাৰে। ইয়াত অকল ধূলি আছে, বালি আছে, শুকান পৰিৱেশ আছে, গছ গছনি নাথাকেই, গতিকে তাত বতাহে অধিক ক্ৰিয়া কৰে আৰু সেইকাৰণে মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰবল হোৱা দেখা যায়। আমাৰ নিচিনা ঠাইত আমি দেখিছো মাটিৰ ওপৰত এটা লেয়াৰ আছে, গছ গছনি আছে, বন আছে, গছ গছনি শিপাই মাটিখিনি ধৰি ৰাখে, গতিকে সাধাৰণ বতাহ এটা আহিলে এই মাটি বালি উৰুৱাই নিব নোৱাৰে, কাৰণ গছ বন এইবিলাকে সিহঁতক ধৰি ৰাখে। মৰুভূমিৰ ক্ষেত্ৰত সেইটো নহয়, তাত গছ গছনি নাহেই, শুকান একেবাৰে, বতাহ দিলেই গোটেই উৰুৱাই লৈ যায়। এতিয়া আমি সেই উৰুৱাই নিয়া কাৰ্যটোকে আকৌ ক'ব লাগিব। অৱনমন বুলিলে কি বুজা, নেক্সট যিটো কুৱেশ্যন আছে। মৰুভূমিত কি হয়
গছ গছনি নথকাৰ বাবে বতাহ প্ৰবল হয়। এজাক বতাহ আহিলে ৰখাবলৈ নাই আৰু তাত একেবাৰে মুকলি। তাৰ গতি তীব্ৰ হয়, প্ৰবল হয়। আৰু প্ৰবল বতাহে মৰুভূমিৰ বালিবিলাক এঠাইৰ পৰা কঢ়িয়াই আন ঠাইত তৰপে তৰপে জমা কৰে। এইখন যদি মৰুভূমি হ'ল, যেতিয়া বতাহৰ ক্ৰিয়া পৰিব, বতাহে ক্ৰিয়া কৰিব, ইয়াত বতাহ আহিলে এই মৰুভূমিত থকা ধূলি বালিবিলাক উৰুৱাই লৈ যাব, উৰুৱাই নি কৰবাত আকৌ পেলাবগৈ, এনেকে তৰপে তৰপে জমা হবগৈ। আৰু এইদৰে যে মৰুভূমিৰ এঠাইৰ পৰা আন ঠাইলৈ বতাহে বালি কঢ়িয়াই নি জমা কৰে অন্য ঠাইলৈ নি, এই কাৰ্যটোক বতাহৰ অৱনমন কাৰ্য বুলি কোৱা হয়। ইয়াত বালি আছে, এনেকে আছে, যেতিয়া বতাহ আহিব ইয়াত ক্ৰিয়া কৰিব, এফালৰ পৰা আহিলে এফালে ক্ৰিয়া কৰিছে, ক্ৰিয়া কৰিলে বতাহতে বালিবিলাক গুচি যাব অন্য ঠাইলৈ, গৈ গৈ ক'ৰবাত এনেকে জমা কৰিব তৰপে তৰপে, এইবিলাক খান্দি দিয়ে, বালি খান্দি লৈ গ'ল। আৰু বালিয়ে ইয়াৰ পৰা যে খান্দি লৈ গ'ল বতাহে, এই কাৰ্যটোৱেই হৈছে অৱনমন, আমি যিটো কৈছো বালি উৰুৱাই নিয়া বতাহৰ কাৰ্যক অৱনমন বুলি কোৱা হয়। চাই ল ভাল অৱনমন কাৰ্যটো। ইয়াৰ পিছত 15 কি আছে, বালিয়াড়িৰ সৃষ্টি কেনেকৈ হয়। বালিয়াড়িৰ সৃষ্টি কেনেকৈ হয় সেইটো জৰুৰী। আমি কলো যে বতাহৰ যিটো অৱনমন প্ৰক্ৰিয়া, কঢ়িয়াই নিয়া ধূলি বালিবিলাক এঠাইত জমা কৰেগৈ মৰুপৃষ্ঠত, তৰপে তৰপে যেতিয়া জমা হয় তেতিয়া এই ওখ পাহাৰৰ ৰূপ লয়, আৰু এই ওখ পাহাৰৰ যিটো অৱয়ব তাকে বালিয়াড়ি বুলি কোৱা হয়। গতিকে এনেকুৱা ইয়াত আছিলে, ধৰি ললো এইবিলাক বালি আছিলে, বতাহ দিলে, বতাহে ক্ৰিয়া কৰিলে, এইবিলাক খান খাই গ'ল, বালি গুচি গ'ল ইয়াৰ পৰা, ইয়ালৈ আহিলে, উৰুৱাই উৰুৱাই আহি এই দম দম বালি গোট খালে, এনেকুৱা এটা অৱয়ব সৃষ্টি হয়। এই যে পাহাৰৰ নিচিনা দম সৃষ্টি হল বালিৰ, এইটোকে কয় বালিৰ পাহাৰ বা বালিয়াড়ি। সৃষ্টি কেনেকে হল, ইয়াৰ মূলতে বতাহৰ কাৰ্য, কাৰণ বতাহেই এই বালিবিলাক এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়, এইটো কঢ়িয়াই নিয়ে, এইটো আমি অৱনমন কাৰ্য বুলি কৈছো। কঢ়িয়াই নি বহুত দূৰে নিব নোৱাৰে, ক'ৰবাত এৰি দিয়েগৈ, তৰপে তৰপে জমা হৈ 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 দম লাগি যায়, এইটো অৱক্ষেপন কাৰ্য। গতিকে অৱক্ষেপনৰ ফলতেই এই বালিয়াড়িৰ সৃষ্টি হয়। ইয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি ক'ব পাৰো,
এইটো হৈছে ইনচেলবাৰ্গ কি? ইনচেলবাৰ্গ আমি এদিনা আলোচনা কৰোঁতে ভালকে আলোচনা কৰিছিলো ইনচেলবাৰ্গৰ বিষয়ে। তেতিয়া তাক লিখিব লাগে। মৰুভূমিত বতাহৰ যিটো কাৰ্য, এই বতাহৰ কাৰ্যই অৱনমনৰ যোগেদি অৱক্ষেপণ কৰি বালিৰ পাহাৰ সৃষ্টি কৰে। এইবিলাক বালিয়াৰী। দম লাগি গ'ল বালি, এনেকুৱা নহয় যে দমখিনি সদায় থাকিব, সদায় নাথাকে, কাৰণ আকৌ বতাহ আহিব। বতাহ আহিলে আকৌ এই বালিৰ পাহাৰটো খহি যাব। গতিকে ইনচেলবাৰ্গ হৈছে মৰুভূমিত অৱস্থিত এনেকুৱা একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ। বতাহৰ কাৰ্যৰ ফলত ই ওখ হৈ গৈছিলে বালিৰ দম পৰি পৰি, কিন্তু আকৌ বতাহে ইয়াক খুন্দিয়াব আহি আহি, আকৌ বতাহ দিব, তেতিয়া পাহাৰটো খহি যাব, খহি গৈ ক্ষয় হৈ যাব, চাপৰ হৈ যাব। অৰ্থাৎ ই একোখন পৰ্বতৰ ক্ষয় হৈ ৰৈ যোৱা একেবাৰে শেষৰ যিটো কঠিন অংশ, সেইটোকে কব ইনচেলবাৰ্গ, ক্ষয়প্ৰাপ্ত পাহাৰ, বালিৰ পাহাৰ। আৰু এইটো এটা জাপানী শব্দ। এইটো পৰীক্ষাত আহে, ইনচেলবাৰ্গ শব্দটো কোন ভাষা? গ্ৰীক শব্দ, জাপানী শব্দ, ভাৰতীয় শব্দ? তেতিয়া আমি ক'ব লাগিব ইনচেলবাৰ্গ হৈছে এটা জাপানী শব্দ। তাৰ অৰ্থ হৈছে ক্ষয়প্ৰাপ্ত পাহাৰ। বা দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ মৰুভূমিত থকা। এতিয়া আহিলে আন এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ। হিমবাহৰ সংজ্ঞা দিব লাগে, নদীৰ লগত ইয়াৰ পাৰ্থক্য লিখিব লাগে। হিমবাহৰ সংজ্ঞা, নদীৰ লগত পাৰ্থক্য। হিমবাহ একে সময়তে নদী, ইহঁতৰ কি পাৰ্থক্য আছে সেইটো চাব লাগিব। পৃথিৱীৰ অতি শীতল দুই মেৰু অঞ্চলৰ, দুটা মেৰু আছে পৃথিৱীৰ। উত্তৰ মেৰু, দক্ষিণ মেৰু। ইয়াত যিবিলাক পাহাৰ আছে, পাহাৰবোৰত তৰপে তৰপে বৰফ জমা হৈ আছে, আৰু এই বৰফবিলাক ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। আৰু এনেদৰে নামি অহা বৰফক হিমবাহ বোলে। প্ৰথম প্ৰশ্ন টুকুৰাই দিওঁ। গতিকে পৃথিৱীৰ দুই মেৰুত উত্তৰ মেৰু আৰু দক্ষিণ মেৰু পাহাৰ আছে। পাহাৰ বিলাকত বৰফ তৰপে তৰপে জমা হৈ আছে। কেতিয়াবা কি হয়, যেতিয়া উত্তাপ বেছি হয়, এই পাহাৰৰ ঢালৰ পৰা এই বৰফ বিলাক গলি গলি নামি আহে ঢাল অনুসৰি। এইদৰে লেহেম গতিৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।
এই হিমবাহ আৰু নদী ইহঁতৰ মাজত পাৰ্থক্য আমি দেখাব পাৰিব লাগিব। এতিয়া হিমবাহ নদীৰ মাজত থকা পাৰ্থক্যবোৰ চাওঁ। প্ৰথম যিটো পাৰ্থক্য, এতিয়া হিমবাহ পাহাৰত থাকে কৈছে ঢলীয়া, ইয়াৰ পৰা নামি আহিব, ধীৰে ধীৰে নামিব বৰফবিলাকত। আৰু নদী থাকিব পানীত, নদীত পানী থাকে, গতিকে নদীৰ সোঁতৰ গতি প্ৰবল হয়। এইফালে নদীৰ সোঁতৰ গতি প্ৰবল, নদীত যি পানী আহে তীব্ৰ গতিত আহিব, কিন্তু হিমবাহৰ গতি লেহেম। এই পাহাৰত যিবিলাক বৰফ নামি আহিব ইমান তীব্ৰ গতিত নাহে, লাহে লাহে আহিব নাহিব। সেইটো পাৰ্থক্য। দ্বিতীয় পাৰ্থক্য, নদী মানে কি? বুৱতী পানী, পানীবিলাক বৈ আহে আৰু সৃষ্টি কৰা এটা জলৰাশি। আৰু হিমবাহ কি হব? জমা হৈ থকা হিম, বৰফবিলাক লেহেম গতিত নামি আহে, সেইটোৱে হিমবাহ। নদী বুৱতী পানীয়ে সৃষ্টি কৰা জলৰাশি। নদীখনত পানী বৈ যাব এটা নিৰ্দিষ্ট গতিৰে, নিৰ্দিষ্ট দিশত, জলৰাশি হয়। কিন্তু হিমবাহ হ'ল এঢলীয়া, পৰ্বতৰ পৰা বৰফ গলিলে লাহে লাহে তললৈ নামি আহে, বৰফৰ টুকুৰা, এইবিলাকৈ হিমবাহ। আছে ইয়াত যে সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত নদী আছে, আৰু হিমবাহ বিলাক ক'ত বেছিকে পোৱা যায়? শীত প্ৰধান অঞ্চলত। আমাৰ ইয়াত হিমবাহ আছে নেকি? নাই, আমাৰ ইমান ঠাণ্ডা জেগা নহয় নহয়। গতিকে নদী গ্ৰীষ্ম প্ৰধান অঞ্চলত সৃষ্টি হৈছে, হিমবাহ শীত প্ৰধান অঞ্চলত। শীত প্ৰধান মানে দুইটা মেৰুত থকা যিবিলাক পাহাৰ আছে, এণ্টাৰ্কটিকা মহাদেশ আছে, তাতে হিমবাহ জমা হৈ আছে, সেইবিলাক শীত প্ৰধান অঞ্চল। গতিকে এইটো পাৰ্থক্য আমি এই ধৰণে পালো। ইয়াৰ পিছত আহিলে প্ৰশ্ন 18। এই গ্ৰাব কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববিলাক দেখুৱাব লাগে। কিতাপত আছে চিত্ৰটো, ভালকে চাই পেলাই আঁকিব লাগিব। এতিয়া হিমবাহৰ যিটো কাৰ্য, সেই কাৰ্যৰ ফলতে গ্ৰাববিলাক সৃষ্টি হয়। কাৰণ হিমবাহটো এঢলীয়া ঢালেৰে পাহাৰত নামি আহিব তললৈ। তললৈ আহোঁতে অকল যে বৰফে আহে নহয়, বৰফৰ লগত পাহাৰৰ দাঁতি কাষৰীয়া যিবিলাক শিল, বালি, অন্যান্য বহুত বস্তু হিমবাহে নমাই আনিব লগতে, সেইবিলাকক লৈয়ে পিছত গ্ৰাব সৃষ্টি হ'ব। এতিয়া আমি কেনেকে কম এতিয়া যে হিমবাহে কঢ়িয়াই অনা বৰফৰ উপৰিও অন্যান্য বহুতো পদাৰ্থ কঢ়িয়াই আনে, এনেদৰে কঢ়িয়াই অনা অন্য পদাৰ্থবোৰক সামগ্ৰিকভাৱে গ্ৰাব বোলে, গ্ৰাব। গ্ৰাব কেই প্ৰকাৰ আমি সেইদিনা পাইছিলোৱে, 4 প্ৰকাৰৰ। পাৰ্শ্ব গ্ৰাব, ভূমি গ্ৰাব, মধ্য গ্ৰাব, প্ৰান্ত গ্ৰাব। গতিকে গ্ৰাব প্ৰকাৰ 4টা। 1 নম্বৰ পাৰ্শ্ব, 2 নম্বৰ ভূমি, 3 নম্বৰ মধ্য গ্ৰাব, 4 নম্বৰ প্ৰান্ত গ্ৰাব। ছবিটো কিতাপৰ পৰা চাব লাগিব, আৰু লগতে প্ৰতিটো গ্ৰাবক কেনেকে সৃষ্টি হৈছে, গ্ৰাবৰ সংজ্ঞাটো জানিব লাগিব।
যাতে ইহঁতৰ মাজত থকা পাৰ্থক্যটো আমাৰ বুজিবলৈ সহজ হয়। আৰু হিমবাহবিলাকৰ গতি সকলো সময়ত একে নাথাকে। এঢলীয়া ঢালেৰে নামি আহোঁতে এই গতিৰ ওপৰত ভিত্তি কৰি ভিন্ন অঞ্চলত এই গ্ৰাফবিলাকৰ কাৰুকাৰ্য প্ৰতিফলিত হয় আৰু নামবিলাক বেলেগ বেলেগ হয়। ঊনৈশ নম্বৰ প্ৰশ্নটো আছে, হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয়? প্ৰশ্নটো লিখি লোৱাৰ পিছত উত্তৰটো হ'লে আমি বেছিকে কৈছোঁ। এতিয়া কি কৈছে? হিমবাহে বৰফ খণ্ডৰ লগত শিল, বালি আৰু অন্যান্য জৈৱিক পদাৰ্থ কঢ়িয়াই আনে। গতিপথত খনন কাৰ্য চলায়। গতিকে এইটো এটা পাহাৰ ধৰিছো। যেতিয়া হিমবাহবিলাক এঢলীয়া ঢাল অনুসৰি নামি আহিব, আহোঁতে শিল আনিব, বালি আনিব, অন্যান্য পদাৰ্থ লৈ আহিব। আনোতে কি হ'ব? এই গতিপথত এইটো খান্দিব পাহাৰটো। কেলে খান্দিব? সেই বস্তুবিলাকৰ লগত প্ৰবল ঘৰ্ষণ সৃষ্টি হ'ব, ঘঁহনি খাব আৰু গতিপথটো বেছি দ হৈ যাব, গভীৰ হৈ যাব, ক্ষীয় ধৰণৰ হয়। আৰু সকলো ফালৰ পৰা যেতিয়া পাহাৰ এটা এনেকে খান খাই খাই যাব, ক্ষীয় হৈ যাব আৰু ই ওখ হৈ যাব, তেতিয়া ই জোঙা হৈ যাব শীৰ্ষা অংশ। এই ধৰণেই হিমবাহে জোঙা শৃংগৰ সৃষ্টি কৰিব পাহাৰৰ ওপৰত। উপকূল মানে কি? সাগৰৰ তীৰক বা পাৰক উপকূল বোলে। আমি জানোনে নাই? ইয়াৰ লগতে আৰু এটা প্ৰশ্ন দৰকাৰী হৈ থাকিব যে পৃথিৱীৰ উপকূলৰ দৈৰ্ঘ্য ৰেখা কিমান? কিমান পাইছিলো? 0.5 নিযুত কিলোমিটাৰ। এইটোও পাইছিলো। গতিকে এইটো উপকূল কাক বোলে? সাগৰৰ তীৰ বা পাৰক উপকূল বোলে। গতিকে এইডোখৰলৈকে আজি আলোচনা আছিলে। আমি কালিলৈ নতুন পাঠ আৰম্ভ কৰিম, ৰাজনীতি বিজ্ঞানৰ প্ৰথম পাঠ। গতিকে সকলোৱে ৰাজনীতি বিজ্ঞানখন লৈ আহিব লাগিব। শুনিছানে? ঠিক আছে, হ'ব।